আজিৰ ব্লগটো কিচেনৰ পৰা ষ্টাৰ্ট কৰিলোঁ। হাই এভৰিৱান, আসসালামু আলাইকুম। নাচেন্স ব্লগছৰ আন এটি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া ঈদৰ ছিজন চলি আছে, তো হয়তো আমাৰ হ'লে কোনোবা আলহী আহিব, নহয়তো আমি ক'ৰবালৈ যাম। তেনেকুৱাই ভিডিঅ' আপোনালোকে পাই আছে এইকেইদিন, আৰু তেনেকুৱাই পাব চাগে কেইদিনমানলৈকে। বাৰু যি কি নহওক, আজি আমাৰ ঘৰলৈ আহিব আম্মাহঁত আৰু লগতে পিংকি মাহীহঁত। আৰু পিংকি মাহীয়ে মানে এটা বস্তু খাই খুব বেছি ভাল পায়, সেইটো হৈ গ'ল কি মাছৰ কণী। আৰু মাছৰ কণী আছিলে, ভাবিলোঁ কি যেতিয়া পিংকি মাহী আহিছেই বনাই দিওঁ, তো তাকেই মই বনাবলৈ কাৰণে এতিয়া লৈছোঁ। মানে বাকী বস্তুবোৰ বনোৱা হ'ল মোৰ, এতিয়া মাছৰ কণী বনাই আছোঁ। মাছৰ কণী মই এনেকুৱা ধৰণে বনাওঁ, আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰিবচোন দেই। কেতিয়াবা পিছে মই মাছৰ কণী পকৰীও বনাওঁ, কিন্তু প্ৰায় এনেকৈ বনাই দিওঁ, সোনকালেও হৈ যায় আৰু খাবলৈও ভাল লাগে। তাকে এনেকৈ বনাই দিছোঁ, মা মছলাখিনি দি পিঁয়াজতে আৰু আদা নহৰু দিছোঁ, আৰু মাছৰ কণীখিনি দি দিছোঁ। তাৰপিছত অকণমান পানী দি সিজাই দিম, আৰু অকণমান যেতিয়া শুকাই যাব পানীটো, তেতিয়া অফ কৰি দিম। মাছৰ কণী খাবলৈ ৰেডি হৈ যাব। আৰু এইফালে মই বনাব লৈছোঁ কোফ্তা। তাৰ কাৰণে মই মাংস লৈ লৈছোঁ, আৰু মা মছলাখিনি দি এটা আন্দা দিছোঁ, অকণমান বেচন দিছোঁ কোটিং কৰিবলৈ। তাৰপিছত মই বল বনাই লৈছোঁ, তাৰপিছত তেলত ভাজি দিম। আৰু এইখিনি কৰি থাকোঁতেই মোৰ মাছৰ কণীখিনি হৈ গ'ল ৰেডি। এয়া চাওকচোন, খাবলৈ কিন্তু ভালেই হৈছিলে, আৰু পানীটো পূৰা শুকাই গ'ল এতিয়া। আৰু এইফালে গোটেই গডৰেজৰ কাপোৰ উলিয়াই দিছোঁ মাহীয়ে মোক চিজিল কৰি দি আছে। আৰু এয়া আজিৰ খানা ৰেডি হৈ গ'ল। বৰ দীঘলীয়া নকৰিলেও, সৰুকৈ হ'লেও থ'লোঁ এটা ব্লগ হিচাপে। চবকে খুৱাই বোৱাই এতিয়া মই খাইছোঁ, আৰু ভাইটিও খাইছে, আৰু বৰপাই খাইছে। বৰপাই সুধো বলক কেনেকুৱা পাইছে খাই। আৰু বৰপাই কেনেকুৱা লাগিছে খাই? ভাল হৈছে নে? মই পাৰিছোঁ নে বনাবলৈ? ভালকৈ সেইফালে চাই কৰি দিয়ক, কেমেৰা ফালে চাই। আৰু এতিয়া 4:30 বাজিছে। এতিয়া আলহীও গ'ল, আৰু লগতে মই ঘৰটোবোৰ অকণমান চাফা কৰি দিছোঁ। যিহেতু ভাত পানী খালে ভাত চাত পৰি থাকে যে, তেতিয়া বেয়া লাগে, তো সেইটো কাৰণে ভালকৈ সাৰি পুচি লওঁ মই এবাৰ। আৰু ইমান ভাগৰ লাগিছে, দিনটো মানে শুই উঠাৰ পৰা কামত লাগিয়ে আছোঁ যে, কঁকাল বিষাই গৈছেগৈ মানে। তো আজি ব্লগটো ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।